নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি তোমালোকৰ গণিতৰ দশম শ্ৰেণীৰ পঞ্চম অধ্যায় সমান্তৰ প্ৰগতি ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেছন তাই হেৰি তোমালোকৰ 5.3 এক্সাৰসাইজটো কৰি আছিলো ইতিমধ্যে তোমালোকৰ সাতটা ভাগ কমপ্লিট হৈছে তাত আমি তোমালোকৰ 5.1 5.2 ইন্ট্ৰডাকচন আৰু 5.3 কিছু হেৰি সমাধান কৰিলো এতিয়া আমি তোমালোকৰ 5.3 ইয়াৰ আগৰ ভিডিওটো তোমালোকে যদি চাইছা তোমালোকে গম পোৱা চাগে যে আমি তোমালোকৰ 5.3 3 নম্বৰৰ পাঁচটা কোৱেশ্চন কৰি দিলো এতিয়া নেক্সট যোনটা পাঁচটা আছে কিটা আমি এইটো ভাগত কৰিম আজি আৰম্ভ কৰো হা যদি কিবা ডাউট থাকে জনাবা আৰু আমাৰ ভিডিওবিলাক শেয়াৰ কৰিবা আৰু চাই কেনে পাইছা মই তোমালোকে ভালদৰে বুজি পাইছা নে নাই এইবিলাক কথাও তোমালোকে কমেন্ট সেকশনত জনাবা হ'ব এতিয়া আমাৰ তিনটা ফৰ্মুলা মেইনলি আছে যোগফলৰ সমান্তৰ প্ৰগতি এণ্ডম পদৰ যোগফল আমি পঢ়ি আছিলো ষষ্ঠ ভাগৰ পৰা তাৰ আগৰখিনি আমি ইয়াৰ প্ৰগতি এণ্ডম পদটো কেনেদৰে উলিয়াই হেতু চাই আছিলো এতিয়া আমি যোগফলবিলাক যেহেতু পঢ়ি আছিলো তাৰ ফৰ্মুলা তিনটা আমি ডিসকাস কৰিলো তোমালোক ষষ্ঠ ভাগটো যোনটো আছিলে ষষ্ঠ ভাগত তোমালোকক এইটো ডিৰাইভ কৰি দেখালো কেনেদৰে ক'ৰ পৰা এই ফৰ্মুলাটো আহিল হ'ব গাউছে কেনেদৰে ফৰ্মুলাটো উলিয়ালে এইবিলাক সব ডিসকাস কৰিলো এতিয়া আমি তোমালোকৰ কন্টিনিউ কৰিম তোমালোকৰ অনুশীলনী 5.3 3 নম্বৰৰ প্ৰশ্ন কেইটা আগৰ ভাগটো চালা নাই সব বুজি পালা নে তোমালোকে বুজি পালো বুলি কোৱা আৰু দেই গিটাই গম পাম মই পঢ়াব পাৰিছো নে নোৱাৰিছো তোমালোকক তিন নম্বৰ প্ৰশ্নখিনি কৰি আছিলো আমি তোমালোকে আগৰ ভাগটো চালা চাগে তিন নম্বৰ প্ৰশ্নখিনি কৰি আছিলো এতিয়া আমি কৰিম তোমালোকৰ 3 নম্বৰৰ 6 নম্বৰৰ প্ৰশ্নটোৰ পৰা 6 নম্বৰৰ প্ৰশ্নটোৰ পৰা আমি আৰম্ভ কৰিম তাত আমাক ইয়াত কৈছে যে দিয়া আছে তোমালোকৰ প্ৰথম প্ৰশ্নটো মই দেখাই দিছো কেনেদৰে মানে তোমালোকে পৰীক্ষাত লিখিবা আৰু নেক্সট প্ৰশ্নটো বা মই নেদেখাও আৰু তোমালোকে এবাৰ চাই ল'বা আৰু গম পাইছা টাইমটো বেছি গুচি যায় ন লিখি থাকোতে তোমালোকক মই বুজোৱাটোহে মেইন কথা তোমালোকে বুজি পোৱাটোহে মেইন কথা লিখাটো তোমালোকৰ নিজৰ স্কিল থাকিব তোমালোকৰ নিজৰ স্কিলৰ মতে ভালদৰে লিখিলে হয় বুজি পাইছা মেইন তোমালোকে প্ৰশ্নটো কোনটো ফৰ্মুলা লগাব লাগে কেনেদৰে কৰিব লাগে হেতুহে গম পাব লাগে সেইকাৰণে মই প্ৰথম প্ৰশ্নটো দেখাই দিছো যে তোমালোকে কেনেদৰে পৰীক্ষাত লিখিবা নেক্সটটো পৰা নেদেখাও ডাইৰেক্ট সলভ কৰি যাম হ'বনে ইয়াত দিয়া আছে যে আৰু প্ৰশ্নবোৰ মই কিতাপখন লৈ বুজাইছো যাতে মানে বহুত তোমালোকৰ অনুশীলনী বহুত কিটা প্ৰশ্ন আছে তো এইবিলাক মই এড কৰি যাওঁতে তোমালোকৰ বহুত সময় গুচি যায় মানে পিপিটি বনাওঁতে সেইকাৰণে ডাইৰেক্ট কিতাপ লৈ বুজাইছো তোমালোকে কিতাপখন লৈ লোৱা আৰু নেটফ্লিক্স মুভি চোৱা নিচিনাকে ফোনত এনেকে চাই থাকিবা আৰু ফোন বা লেপটপত কিতাপ বহি এখন ল'বা কিতাপখন ল'বা মোৰ লগতে তোমালোকে সলভ কৰি যাবা হ'ব নিজকে টেষ্ট কৰিবা আৰু এতিয়া দিছে 3 নম্বৰৰ যোনটো তোমালোকৰ 6 নম্বৰটো কৰি আছিলো আমি ইয়াত দিয়া আছে যে থৈ লওঁ কিতাপখন ন a is equal to 2 b is equal to 8 আৰু sn is equal to 90 sn বুলি দিছে দেখিছানে sn বুলি দিছে অলপ ইয়াৰ পৰা অলপ তোমালোকৰ এইকিটা প্ৰশ্ন অলপ টান হয় দেই টান বুলি ক'লে টান হয় কিন্তু অসম্ভৱ নহয় অলপ বেছি তোমালোকে বেছি দীঘল হ'ব পাৰে ইমান মানে টান নহয় বস্তুটো কিন্তু অলপ দীঘল মানে অংক বুজি পাইছা তোমালোকে বুজি পালে ধুনীয়াকৈ কৰিব পাৰিবা কোনো ইমান ইম্পসিবল নহয় বস্তুটো অংক কেতিয়াও ইম্পসিবল নহয়তো আমি উলিয়াব লাগে n আৰু an আমি উলিয়াব লাগে a আৰু an মানে আমি প্ৰথম পদটো আৰু nতম পদটো কি হয় উলিয়াব লাগিব বুজি পাইছা হল এতিয়া তোমালোকে প্ৰশ্নটো চোৱা ইয়াত আমাৰ sn ৰ ভ্যালুটো দিয়া দিছে দেখিছা না আমি এই sn ৰ যোনটো ফৰ্মুলা আছিলে আমাৰ এই ফৰ্মুলা ব্যৱহাৰ কৰি চাওঁ আহা এতিয়া আমি জানো কিন্তু 8 হৈ থাকিলে s টো কেতিয়াবা জিটি হৈ যায় ন হল আমি জানো
আমাক দিয়া আছে SN ৰ ভ্যালুটো কিমান 90 ইয়াত পুট কৰি যাও SN ৰ ভ্যালু দিছে 90 হ'ব n2 n/2 ইয়াত অলপ ঘৰটো প্ৰথম এই প্ৰথম পদটো দিয়াই আছে সৰি ইয়াত n a নহয় n টো লিয়াব দিছে হা সেইটো ভুল হৈ গ'ল পদৰ সংখ্যাটো আৰু nতম পদটোৰ কি হয় সেইটো লিয়াব দিছে আমি এটা n টো লিয়াব চেষ্টা কৰিছো কি হয় n2 n minus 1 হ'ব আৰু d টো দি দিছে নেকি দি দিছে টুটো যদি আমি এফালে লৈ আহো কি হ'ব আমাৰ টুটো যদি এফালে লৈ আহিলে আমাৰ হ'ব তোমাৰ 180 হ'ব না টুটো যদি এফালে লৈ আহিলে তোমাৰ ইনটু হৈ যাব 180 হৈ গ'ল n থাকিলে এটো n টো n is equal to 4 প্লাস আৰু এটো ব্ৰেকেটটো যদি আমি উলিয়াই দিও তা কি হ'ব আমাৰ 8n minus 8 বুজি পালা এতিয়া 4 minus 8 খেলে কিমান হ'ব -4 plus 8n এটো হৈছে আমাৰ আমি এটো পালো ইয়ালৈকে বুজিলা নে তোমালোকে সবে বুজি পালা এনি ডাউট ডাউটটো থাকিব নালাগে ইয়ালৈকে চাই লোৱা হা মই কি কৰো এতিয়া এইখিনিটো বহুত ডাঙৰকে কৰি ললো জেগাই নাইকিয়া হৈ গ'ল এক মিনিট ৰবা হল বুজি পালা কিবা ডাউট আছে নি ইয়ালৈকে থাকিব নালাগে এতিয়া এটো আমি নেক্সট সলভ কৰিম দেই ইয়ালৈকে চাই লোৱা তোমালোকে হ'ব এই কি পাইছিলো ইয়াত কৈত সৰহকৈ কৰিম এতিয়া কাৰণ দীঘল হ'ব যেন লাগিছে মোক 180 equal to n minus 4 plus 8n এটো আছিল হয় নাই হ'ব এতিয়া আমি কি কৰিম ইয়াত যোনটো ব্ৰেকেটটো অতৰাই দিম ব্ৰেকেটটো অতৰাই দিলে কি হৈ যাব ইয়াত হলে এতিয়া আমি ইয়াত মধ্য বিভাজন কৰিব লাগিব যেন লাগিছে মোৰ বস্তুটো তোমাৰ এতিয়া আমি 4 টো কমন লৈ লব পাৰিম না ইয়াত 180 উঠনি লব পাৰিম কিন্তু এটা মোৰ অলপ দেৰিকে মাথাত খেলাইছে যে লব পাৰিম বুলি একো নাই 2n স্কয়াৰ এটা 4 টো যদি এফালে লৈ লও 180 minus 4 is equal to minus n plus n square হৈ গ'ল 2n square হলে বুজি পালা কি হল এনেকুৱা এতিয়া আমি এটো দ্বিঘাত সমীকৰণ নিচিনাকে লিখি যাও লিখোৱা পাৰো নাই এনেদৰে লিখিব পাৰো নাই আমি এতিয়া এটো কি কৰিম আমি ইয়াত মধ্য বিভাজন কৰিম মধ্য বিভাজন তোমালোকৰ মনত আছে না আগত পঢ়ি আহিছা যে তোমালোকে ক্লাছ 10 টো পঢ়িছিলা চাগে মধ্য বিভাজন কৰিম এতিয়া মধ্য বিভাজন কৰিলে কি হ'ব এটো বস্তুটো চাও n টো যদি মধ্য বিভাজন কৰো আমি এটো 1n আছে ন 10 minus যদি 9 লিখো 10 minus n লিখিলে তো 1n হৈ যাব এটো 1 টো 1 ৰ জায়গাত আমি 10 minus n
পাৰো না লিখিব এনেদৰে পাৰো নাই নিশ্চয় পাৰো এটা কি হল তোমালোকে ৰিজনটো লিখি দিবা ব্ৰেকেটত হা ইয়াত কি কৰিলো আমি মধ্য বিভাজন কৰিলো হ'ব আমি মধ্য বিভাজন কৰিলো ইয়াত হৈ গল এনি ডাউট এটা মধ্য বিভাজন কৰিবলৈ এইটো আমি এটা ব্ৰেকেটটো খুলি দিও কি হ'ব ব্ৰেকেটটো খুলি দিলে ইয়াত জিৰ'টো লিখিবা হা নহলে ভুল হ'ব হৈ গল বুজি পালা এতিয়া আমি ইয়াত কি কৰিম আমি ইয়াত 2n টো কমন ল'ব পাৰিম না ইয়াত আমি কি কৰিম ইয়াত 2n টো কমন ল'ম হ'বনে আমি ইয়াত কি কৰিম 2n টো কমন লৈ ল'ম এতিয়া আমি 2n টো কমন ল'ম এতিয়া চাবা কৰি চাওঁ এতিয়া আমি কি হৈ যাব ইয়াত 2n লৈ ললে n - 5 হৈ গল হল হলনে আৰু ইয়াত আমি কি কৰিম 9 টো কমন লৈ ল'ম দেখুন n - 5 = 0 বুজি পালা এইটো মন পছে না তোমালোকে আগত কৰি আহিছা তোমালোকে এইটো বস্তু মধ্য বিভাজনটো হৈ গল এতিয়া আমি পালো তোমাৰ হল নাই বুজি পাইছা এটা n - 5 আৰু 2n plus 9 হ'ব এটাৰ ভিতৰে কিবা এটা n ৰ ভ্যালু ওলাব এতিয়া আমাৰ এতেকে n = -5 বা 2n plus 9 = 0 ইয়াৰ ভিতৰত কোনোবা এটা হ'ব আৰু n - 5 হয় সৰি ভুল হৈ গ'ল হ'ব এটা কোনটো হয় চাওঁ হা এতিয়া বেলেগ এটা কালাৰ ব্যৱহাৰ কৰো এতিয়া ইয়াত যদি এটো কৰো n = 5 টো এফাল লৈ গলে হৈ গল 5 হৈ গল 2n = -9 to n = -9/2 দুটা পালো n = 5 আৰু n = 9 এতিয়া যেহেতু n মানে কি হৈছে n মানে হৈছে তোমাৰ পদৰ সংখ্যা কেইটা পদ আহিব কিবা সেই পদৰ সংখ্যাটো কিটা ভগ্নাংশত বা নেগেটিভত হ'ব পাৰিব নি নোৱাৰে নহয় এটোৱে বস্তুটো তো আমি পালো যে এতেকে n = 5 কাৰণ ঋণাত্মক লিখিছো ঋণাত্মক হল বুজি পালা তাক আমি কি পালো n = 5 এটা n কাৰণ n টো কেতিয়াও n মানে কি হৈছে n মানে আছে তোমাৰ পদৰ সংখ্যা কিমানটা পদ আছে হেতু বুজায় এটা হেতু কেতিয়াবা ঋণাত্মক বা ভগ্নাংশত থাকিব পাৰিব জানো নোৱাৰে নহয় কেতিয়াও হেতুৱে বস্তু তো আমি কি পালো n = 5 এই লালবেদৰ দীঘল আছিলে একো নাই আমি চোৱা কি কৰিলো প্ৰথমতে লিখিলো কি কি দিয়া আছে আৰু কি উলিয়াব লাগে আমি জানো যে এইটো ফৰ্মুলা জানিছিলো কাৰণ মই এইটো দিয়া আছে যে আমি সেই কাৰণে এইটো ফৰ্মুলা আমি লিখি ললো হ'ব আমি লিখি ললে কি ওলাই গল আমি এইটো এনেকে কৰি গলো সলভ কৰি গলো আমি লাষ্টত গৈ পিনি এনেকা দ্বিঘাত সমীকৰণৰ নিচিনা পাই দ্বিঘাত সমীকৰণ এটা পাই গলো তাক আমি কি কৰিলো মধ্য বিভাজন কৰিলো মধ্য বিভাজন কৰি আমি n ৰ ভ্যালু দুটা পালো হ'ব এটা 5 আৰু এটা কি হয় -9/2 এতিয়া -9/2 যেহেতু কি হয় তোমাৰ এটা মানে তোমাৰ হেৰিত আছে ঋণাত্মক আৰু এই ভগ্নাংশিক অৱস্থাত আছে ই যোনটো অসম্ভৱ হয় n ৰ ভ্যালুটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে আৰু ভগ্নাংশত থাকিব নোৱাৰে বুজিছা এটো কাৰণে আমি
n ইকুৱেল টু 5 বুলি পালো বুজি পালা মানে ভয় পাইছা না বস্তুবিলাক পাইছা ঠিক আছে এতিয়া এইটো টাইমতে এইটো প্ৰশ্নতে বহুত টাইম লাগি গ'ল একো নাই আমি এতিয়া হেৰি কৰোঁ ইয়াৰ নেক্সট আমাৰ কি উলিয়াব দিছিলে আমি এতিয়া কি পাই গ'লো আমি SN ৰ ভ্যালু হেৰিটো আমি n ৰ ভ্যালুটো পাই গ'লো n ৰ ভ্যালুটো কি পালো আমি n ইকুৱেল টু 5 পালো হ'ব আমি n ইকুৱেল টু 5 পাই গ'লো আমাক এতিয়া নেক্সট উলিয়াব দিছিলে an ভ্যালু উলিয়াব দিছিলে an হৈ গ'ল an ৰ ভ্যালুটো ইজি হয় না ইজি an ৰ ভ্যালুটো n ইকুৱেল টু যদি 5 এটা হেটো a প্লাস n minus 1 d হয় প্ৰথম পদটো আমাক কি দিছিলে প্ৰশ্নত প্ৰথম পদটো দি দিছিলে আমি 2 বুলি দিছিলে প্ৰথম পদটো আমাক 2 বুলি দিছিলে আৰু n ৰ আৰু n টো কি কৰিলো আমি সলভ কৰি পালো কিমান 5 minus 1 আৰু d ভ্যালুটো কিমান দিছিলে আমাক প্ৰশ্নত d দিছিলে 8 বুলি চাৰিয়ানটো কিমান 32 এইটা আনসার বুজি পালা অলপ প্ৰশ্নটো দীঘল হয় কিন্তু টান নহয় এবাৰ প্ৰথমবাৰ এবাৰ চাই লোৱা তোমালোকে ভালকে প্ৰথমবাৰ ভালদৰে চাই লোৱা তাৰপৰা তোমালোকে 180 প্লাস 4 হ'ব প্ৰথমবাৰ ধুনীয়াকৈ চাই লোৱা তাৰপৰা কবা মোক বুজি পাইছা নে নাই প্ৰথমতে আমি কি কৰিলো এইকেইটা চোৱা SN আমাৰ যেটো SN ৰ প্ৰশ্ন দিয়া আছে তো SN ৰ ফৰ্মুলাত পুট কৰি দিলো সব পুট কৰি আমি দ্বিঘাত সমীকৰণ নিচিনা পাই গলো দ্বিঘাত সমীকৰণ পাই গলো তাক আমি মধ্য বিভাজন কৰিলো মধ্য বিভাজন কৰি আমি কি পাই গলো দুটা ভ্যালু পালো n ইকুৱেল টু প্লাস n ইকুৱেল টু 5 আৰু n ইকুৱেল টু -9/2 যেটো ঋণাত্মক আৰু এই ধনাত্মক অৱস্থাত যি অসম্ভৱ হয় এটো কাৰণে আমি কি n ইকুৱেল টু 5 বুলি ললো আৰু an উলিয়াব দিছিলে মানে a5 উলিয়াব দিছিলে n ৰ ভ্যালু জনা পিছত তো আমি a উলিয়াই দিলো আনসাৰটো পালো আমি কিমান 34 হল নেক্সট প্ৰশ্নটো কৰো বুজি পালা নাই বুজি নাপালে কবা মই বুজাই দিম আকৌ আৰু নেক্সট প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো কৰো হা এতিয়া 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ দিয়া আছে নেক্সট তাত দিলে তোমাৰ 7 নম্বৰ দি দিছে a ইকুৱেল টু 8 প্ৰথম পদটো 8 বুলি দি দিছে an ইকুৱেল টু 62 হ'ব আৰু দিছে SN 210 n ৰ ভ্যালুটো দিয়া নাই যে সেইকাৰণে টান হৈ যায় বস্তু টান নহয় মানে অলপ দীঘলীয়া হয় আৰু আমাক উলিয়াব লাগে n আৰু d n মানে কি হৈছে আমাৰ পদৰ সংখ্যা আৰু d ৰ মানে হৈছে সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স বুজি পালা এতিয়া আমাক যেহেতু কি দিয়া আছে an আৰু SN দিয়া হৈছে প্ৰথম আমি কি ব্যৱহাৰ কৰিম an ৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছা কিনো ওলাই হ'ব আহা আমি জানো লিখি লবা আৰু an ইকুৱেল টু a প্লাস n minus 1 d n টো দি দিছে আমাক 62 প্ৰথম পদটো দিছে 8 n টো দিয়া নাই n টো উলিয়াব লাগে আৰু d টো দিছে নি d টো নাই দিয়া হ'ব একো নাই 62 minus 8 কৰিলে কিমান হ'ব আমাৰ n minus 1 d টো থৈ দিব নেকি তাৰপিছত 62 minus 8 কৰিলে হ'ব আমাৰ 54 এটো আমি 1 বুলি লৈলো হ'ব এটা আমাক SN দিয়া আছে SN টো ফৰ্মুলাত পুট কৰি দিও এতিয়া চোৱা এটা n minus 1 d ইকুৱেল টু 54 আমি পালো ইয়াৰ পৰা দেখিছা নাই আৰু ইয়াত n minus 1 d টো আছে দেখিছা নাই এটো n minus 1 d তো ইয়াৰ ভ্যালুটো আমি 54 পাই গলো তো কি হল তাত 54 টা পুট কৰি দিম তাত আমি এইটোৱে পটককে মন কৰিলো এই বস্তু n / 2 এইটো দিয়া আছে এইটো কিমান হয় তোমাৰ 8 এটা n minus 1 d টো আমি ইয়াত পালো দেখিছা নাই প্ৰথম হেইটোৰ an ৰ ফৰ্মুলাটো পুট কৰি 54 পালো তো এই 54 টো আমি ইয়াত পুট কৰি দিম 54 টো কৰ পৰা আহিলে from 1 নম্বৰ
বা অসমীয়া লিখিলে 1ৰ পৰা হ'ব কিবা এটা লিখিবা আৰু অসমীয়া ইংৰাজীত ইয়াত এনেকৈ আৰু সলভ কৰোঁ আহা এইটো হ'লনে এইটো সলভ কৰা তোমালোকে কোনে জল্দি উলিয়াই চাওঁ এতিয়া ওলাই গ'ল চোৱা n = 6 হ'ব n = 6 পাই গ'লো আমি এতিয়া ইয়াত চোৱা আমি কি পাইছিলো 54 = n - 1 d আমি এতিয়া n ৰ ভ্যালুটো যোনটো পালো আমি এতিয়া n ৰ ভ্যালুটো আমি ইয়াত পুট কৰি দিম এটা এখিনি কৰিলা নহয় ইয়াৰ পিছত এখিনি তাৰ পৰা এখিনি হা এতিয়া ইয়াৰ পৰা এখিনি মই কনফিউজ নহবা হা এইটো বস্তুটো ডাইৰেক্ট হৈ যাব পাৰি নেকি ইয়াৰ পৰা এখিনি হা এইটো এৰো হৈ আছে since যেহেতু আমি পালো n = 6 সেইকাৰণে 1 নম্বৰৰ পৰা আমি পাম n ৰ ভ্যালুটো কিমান আছিলে তোমাৰ 6 - 1 d হৈ গ'ল মাক n আৰু d উলিয়াব দিছিলে পালো n = 6 আৰু d = 54/5 চাই লোৱা এবাৰ কিবা বুজি পাইছা নাই চাই লোৱা ধৰিব পৰা নাই তোমালোকে চাও ঠিকে আছে ধৰিব পাৰিছা চাগে নিশ্চয় চোৱা প্ৰথমতে আমি কি কৰিলো an টো দিয়া আছে যেতিয়া আমি an ৰ ফৰ্মুলা পুট কৰি চালো তেতিয়া আমি n - 1 d = 54 পাই গলো যেতিয়া আমি মানে sn টো যেটো দিয়া আছে আমাক sn ৰ ফৰ্মুলা আমি সব মানে পুট কৰি চালো তেতিয়া আমি কি পালো n - 1 d ৰ জায়গাত আমি এই 54 টো পুট কৰি দিলো কৰ পৰা পুট কৰিলো আমি 1 ৰ পৰা মানে 1 নম্বৰ আমি 1 নম্বৰ বুলি মাৰ্ক কৰি ললো লিখিছা নাই এইটো 1 ৰ পৰা আমি কি কৰিলো এইটো 54 টো পুট কৰি দিলো তাৰ পিছত আমি সলভ কৰি গলো লাষ্টত কটাকাটি কৰি পাই গলো n = 6 এতিয়া এই 1 নম্বৰৰ যোনটো সমীকৰণ বা ইকুৱেশ্যন আছিলে তাত আমি কি কৰিলো তোমাৰ এই n ৰ ভ্যালুটো পুট কৰিলো এতিয়া আমি ডাইৰেক্ট d ভ্যালুটো পাই গলো কিমান 54/5 এটা শুদ্ধ হৈছে নাই চাও হা এতিয়া লাষ্টতে চাইছো আকৌ সব বুজাই মেলি ৰবা এতিয়া শুদ্ধটো হ'ব লাগে ভুলটো দেখা নাই ন ভুল লাগিছে নি তোমালোকৰ ক'বাত 8 ন এইটো 7 আছিলে n = 6 ঠিকে আছে বঢ়িয়া চাই লোৱা এতিয়া ইয়াত কিবা ডাউট থাকিলে জনাবা ডাউট থাকিলে ক'বা হা অলপ দেৰি চোৱা তাৰপৰা মই আৰম্ভ কৰো নেক্সটটো জল্দি 8 নম্বৰটো হ'ব হ'লনে 8 নম্বৰৰ পদটো এইটো অলপ হেৰি হ'ব পাৰে দেই দীঘল হ'ব পাৰে কি হয় হ'লনে মোহাৰি দিওঁ হা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা কিবা কৰিব আৰু মোহাৰি দিওঁ নহ'লে দেৰি হৈ যাব বোৰ খাই যাবা তোমালোকে
8 নম্বৰ প্ৰশ্নটো দিছে আমাক a n = 4 দিছে d = 2 দিছে দি মানে কি সাধাৰণ অন্তৰ s n = -14 আৰু n আৰু n উলিয়াব লাগে আৰু a উলিয়াব লাগে হ'ব এতিয়া আমাক a n আৰু s n দিয়া আছে আমি কি কৰিম এতিয়া a n আৰু s n ত বহাই চাম কিনো হয় চাম আহা এতিয়া প্ৰথম আমি a n ত বহাম ফৰ্মুলাটো মানে বহাই লম ফৰ্মুলাটো আৰু a n = a + n - 1 d n = 4 a ভ্যালুটো দি দিছা নেকি নাই দিয়া নহয় আমি এটো উলিয়াবহে লাগে হ'ব n ৰ ভ্যালুটো নাই দিয়া d ভ্যালুটো দি দিছা নেকি দিছে 2 হ'ব তো কি কৰা যায় এটা তুমি এটা ভাঙি দিও হাত এটা 2 এটা এক্সট্ৰা এটা পাই যাম ন 2 টো এফালে লৈ গুচি আহিলো 4 প্লাস এটো মাইনাস এফালে নিলে প্লাস হৈ যাব 6 a + 2n = 6 পালো এটা ইকুৱেশন বুলি আমি নাম দি দিলো ইয়াক তো ইয়াত বস্তুটা এটো ইকুৱেশন বুলি নাম দিলো এতিয়া ইয়াত আমি a ভ্যালু বুলি বনাই দিও ইয়াক a বনাই দিও a ভ্যালু হলে এতিয়া sn টো দিয়া আছে আমি sn ৰ ফৰ্মুলাত পুট কৰি দিও সব sn ৰ ফৰ্মুলাটো কি আছিল হল sn টো 14 হয় n ৰ ভ্যালু দিয়া নাই আমাক a ভ্যালু দি দিছে নেকি এইটো উলিয়াব লাগিব n টোৰ ভ্যালুটো দিয়াই নাই d ভ্যালুটো কি দিছিলে আমাক 2 দিছিলে ইয়াত ব্ৰেকেটত সব 2 2 আছে আমি 2 টো কমন লৈ লওঁ হা 2 টো কমন লৈ লওঁ 2 টো কমন লৈ ললে a + n - 1 থাকিলে 2 টো কাটা গল ইয়াতো মধ্য বিভাজন কৰিব লাগিব যেন লাগিছে দেই হললে বুজি পালা কেনেদৰে পালো ৰবা ইয়াত বস্তুটা ৰবা এটা আৰু অলপ হেকো সলভ কৰি দিওচোন সলভ কৰো এটো 14 n টো এফালে লৈ গুচি যাম হল দে ৰবা এটা ভাইব লাগিব এই বস্তুটো ইয়াতো a আছে ইয়াতো a আছে আমি এক কাম এটা কৰি এটো a ভ্যালু বনাই দিছো ডাইৰেক্ট হৈ যাব একো নাই নট হৈ গল 2 দুটা a ভ্যালু পালো এটোটা a এটো এটা a দেখিলা নে n - 1 - 14 / n দুইটা কিহৰ হয় দুইটা তোমাৰ কিহৰ ভ্যালু হয় n ৰ ভ্যালু হয় দেখিলা নে তোমাৰ এতিয়া ইয়াত যে দেখিলা দুইটা যে n ৰ ভ্যালু হয় ভুল হৈছে নেকি রিপ্লেট হলো -14 মাইনাস হ'ব ঠিকই আছে হৈ গল এটো এটা a এটো এটা a
ঠিক আছে এতিয়া এই দুইটা আমি দুইটা ভ্যালু 2n - 4 হলেও কি হয় তোমাৰ a হয় ওই 4 এটো প্লাস হৈ যাব এটো 6 হ'ব হা এই এটা ভুলটা হৈ গ'ল 4 + 6 হ'ব ন 4 + 2 হলে 6 হৈ যাব এতিয়া a = 2n - 6 এফালে a = n - 1 - 14 - n দুইটা ইকুৱেল হয় তো আমি কি কৰিম ও থ্যাংক ইউ আহি গলছ একো নাই তো এই যে তো এতিয়া ইয়াত কি হৈছিল চোৱা দুটা ভ্যালু a হয় তো আমি কি কৰিম তা ইকুৱেল কৰি দিম ফ্ৰম লিখিলে তো এইটো ইংৰাজী মিডিয়াম হৈ যাব তোমালোক অসমীয়াতে পঢ়াই আছো এতিয়া মই অসমীয়াত লিখো হা 1 আৰু 2 ৰ পৰা কি কৰিম আমি 2n - 6 is equal to n - 1 n - 1 - 14 - n আইদে কি হৈছে হল নে বুজি পালা এটা আমি কিয় এনেদৰে লিখিলো কাৰণ এই দুইটা ইকুৱেল হয় চোৱা ইয়াৰ ভ্যালুটো a হয় ইয়াৰ ভ্যালুটো a হয় দুইটা ভ্যালু a হয় ইকুৱেল হয় দেখিছানে এটো কাৰণে আমি এটো লিখিলো হ'ব এতিয়া আমি চোৱা ইয়াত আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম আমি n ৰ ভ্যালুটো উলিয়াব পাৰিম পাৰিম নে নোৱাৰিম গোটেইটা n আছে আহা উলিয়াম আহা এটা এতিয়া হলনে বুজি পাইছা বুজি পাইছা আমি ইয়াতো দীঘাত সমীকৰণ পাই যাম মানে এতিয়া এইটো n স্কয়াৰটো এফালে লৈ আহো হৈ গল ডাউট আছে নেকি বা চাই ল 6n এইটো n স্কয়াৰ থাকিলে কিবা ডাউট আছে n স্কয়াৰ 5n 14 হৈ গল এতিয়া আমি কি কৰিম ইয়াতো কি মধ্যপদৰ তোমাৰ মধ্যপদটো আমি কি কৰিম বহলাই দিম ইয়াত হ'ব মধ্যপদটো বহলাই চাওঁ হয় এটা কি হয় ইয়াত যদি আমি মধ্যপদটো বহলাই দিও কিমান হ'ব আমাৰ সৰি কিতাপখনে পৰি গল তোমাৰ মধ্যপদটো যদি আমি বহলাই দিও ইয়াত মধ্যপদটো কি আছে 5n 5n টোক আমি 7 - 2 হিচাপে লিখিব পাৰিম নাই 5n টো 7 - 2 হিচাপে লিখিব পাৰিম তো তেনেকে বহলাই দিম আমি এতিয়া বস্তুটো আমি কি লিখিম ইয়াক n স্কয়াৰ - 7 - 5
5 টো মানে আমি কি কৰিলো আমি ইয়াক মধ্যপদ ইয়াত লিখিবলৈ মধ্যপদ বিস্তাৰ কৰি দিলো এই মধ্যপদটো মানে কি কৰিম বহলাই দিলো আমি হৈ গল এটা চোৱা এতিয়া আমি যদি ব্ৰেকেটটো উলিয়াই দিও 7n হৈ গল প্লাস 5n আৰু প্লাস 14 ইকুৱেল টু 0 ইয়াত তুমি n টো কমন লৈ ল কি হ'ব n - 7 আৰু n minus হলনে বুজি পাইছা ইয়াত কিবা এটা গড়বড় ইয়াত প্লাস হ'ব লাগিছিল মাইনাস হ'ব লাগিছিল বস্তুটো তোমাৰ ইয়াত তোমাৰ এটা ভুলটা হল ইয়াত যে হল ভুলটো তোমাৰ এফালে n এটা আহিব লাগিছিল এফালে প্লাস হ'ব লাগিছিল গম পাইছা ইয়াত প্লাস হ'ব লাগিছিল তো হেতু কাৰণে অলপ হেৰি হৈ গৈছে তোমালোকে এটা প্লাস দিয়া প্লাস প্লাস দিলে এফালে কিমান হৈ যাব তোমাৰ মাইনাস হৈ যাব বস্তুটো মাইনাস হৈ গলে এটো হইত -14 হৈ গল আৰু এটো সাইডেও তোমাৰ মাইনাস হৈ যাব ইয়াত -7 হল এতিয়া তোমাৰ আমি দুটা পাম n ৰ ভ্যালু a n + 2 আৰু n - 7 হ'ব বুজি পালা এতিয়া আমাৰ n ৰ ভ্যালুটো কিমান হ'ব পাৰে n + 2 = 0 বা n - 7 = 0 এই বস্তুটো আমি কি কৰিলো তোমালোকে গম পালা না আপুনি মধ্যপদ বিভাজন কৰিলো এটো লিখি দিবা তোমালোকে ইয়াত ব্ৰেকেটত ইয়াৰ এই লাইনত ইয়াত লিখি দিবা মধ্যপদ বিভাজন হ'ব ব্ৰেকেটত লিখি দিবা মধ্যপদ বিভাজন বুলি এতিয়া চোৱা n = -2 এফালে n = 7 যদি ইফালে হৈ যায় তো আমি অলপ আগত পঢ়িলো যে n ৰ ভ্যালুটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে ইয়াৰ আগৰ ভিডিওটোত নে এতে পঢ়িলো চাগে n ৰ ভ্যালুটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে ইয়াতে পঢ়িছিলো আমি প্ৰথম যেটো প্ৰশ্ন কৰিছিলো আমি তোমাৰ কেনৰ প্ৰশ্নটো কৰিছিলো ইয়াত তোমাৰ 6 নম্বৰ প্ৰশ্নটো কৰিছিলো তাত আমি গম পাইছিলো যে n ৰ ভ্যালুটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে সদায় ধনাত্মকই হ'ব এটো কাৰণে n = 7 হ'ব n = 2 নহয় ইয়াত মই লিখা নাই মই আগৰ যোনটো তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো লিখি দিছিলো যেনেকে ঠিক তেনেদৰে তোমালোকে লিখি লবা হ'ব আমি এটা n ৰ ভ্যালুটো পাই গলো 7 এতিয়া তোমালোকৰ আমাক কি উলিয়াব দিছিলে a ভ্যালুটো মানে প্ৰথম পদৰ ভ্যালুটো উলিয়াব দিছিলে প্ৰথম পদৰ ভ্যালুটো কি আছিল আমাৰ a = 2n - 6 আছিল হয় না আমি পাইছিলো এটা ইয়াত আমি যদি n ৰ ভ্যালুটো পুট কৰি দিও n টো কি আছিল তোমাৰ 7 তে আমি যদি 7 টো পুট কৰি দিও তোমাৰ 2n - 6 আছিল নহয় জানো a = 2 * 7 - 6 মানে কি হ'ব 14 - 6 যিমান হ'ব তোমাৰ a = কিমান হ'ব তোমাৰ ইফালে 8 ভ্যালুটো ওলাই গল এতিয়া প্ৰথমবাৰ আমি চাও কিনো কৰিলো আমাক দিয়া আছিল a ৰ ভ্যালুটো দিয়া আছিল d ভ্যালু দিয়া আছিল s ৰ ভ্যালু দিয়া আছিল আৰু n আৰু a ভ্যালু উলিয়াব দিছিল যেহেতু আমাক a n টো দিছিলে তো আমি কি কৰিলো a ৰ ফৰ্মুলাত সব পুট কৰি ললো মানে এতিয়া আমি কি পালো a এটা ভ্যালু পালো হ'ব আৰু যত sn টো দিয়া আছিল আমি sn ৰ ফৰ্মুলাত গুটেখিনি পুট কৰি দিলো আৰু তাৰ পৰা আমি কি হলো a ভ্যালু এটা উলিয়াই ললো এতিয়া যেহেতু এটো a ভ্যালু এটো a ভ্যালু দুটাৰ মানে মানটো সমান তো আমি দুটা কি কৰিলো নেক্সট আমি দুটা সমান কৰি দিলো 1 আৰু 2 পৰা দুটা সমান কৰিলো তো সমান কৰি সমাধান কৰোতে আমি কি পালো দ্বিঘাত সমীকৰণ পাই গলো দ্বিঘাত সমীকৰণ পোৱা কাৰণ আমি কি কৰিলো আমি ইহতৰ মাজৰ মধ্যপদটো বিস্তাৰ কৰিলো মধ্যপদটো কি আছিল 5 আছিল 5 টো আমি বিস্তাৰ কৰিলো বিস্তাৰ কৰাৰ লগে লগে কি হৈ থাকিলে তোমাৰ
বিস্তাৰ কৰাৰ লগে লগে আমি দুটা এনৰ দুটা ভ্যালু পালো n = -2 আৰু n = 7 এতিয়া যেহেতু আমি আগত পঢ়ি আহিছো যে এনৰ ভ্যালু কেতিয়াও ঋণাত্মক হ'ব নোৱাৰি n মানে কি হৈছে পদৰ কেইটা পদ আছে পদৰ সংখ্যাটো মানে তোমাৰ এটা তোমাৰ ওচৰত মাৰ্বল আছে সেই মাৰ্বল কেইটা আছে সেইটো বুজায় এনে এতিয়া সেই বস্তু তোমাৰ মাৰ্বলটো ঋণাত্মক মাৰ্বল হ'ব নোৱাৰে ন তোমাৰ সেইটো বস্তুৱে তোমাৰ ওচৰত নেগে -1 টা -7 কি -2 টা নম্বৰ মাৰ্বল থাকিব পাৰিব জানো এটা অসম্ভৱ সেইটো কাৰণে কি হৈছে আমি ঋণাত্মকটো এৰি পেনি আমি ধনাত্মকটো লম কি হ'ব n = 7 এতিয়া আমি 1 নম্বৰ ইকুৱেচনত আমি কি পাইছিলো 1 নম্বৰ ইকুৱেচনত আমি পাইছিলো যে a = 2n - 6 এতিয়া আমাক কিহৰ ভ্যালু লাগে a ভ্যালু লাগে প্ৰথম ভ্যালুটো লাগে ইয়াত আমি কি কৰিলো এই কাৰণে n ৰ যোনটো ভ্যালু পাইছিলো অলপ আগত 7 বুলি এটো আমি পুট কৰি দিলো আমি পাই গলো তাৰ পিছত প্ৰথম পদ বা a ভ্যালুটো 8 গম পাইছা তোমালোকে হেতু কাৰণে কি কৰিব লাগিব ইয়াত মধ্যপদ বিস্তাৰৰ যোনটো কনসেপ্ট সেইটো তোমালোকে জানিব লাগিব তোমালোকে পাহৰিছা নেকি বস্তুটো যদি পাহৰিছা তুমি মোক কবা মই সেই কনসেপ্টটো তোমালোকক আকৌ বুজাই দিম সৰু ভিডিও এটাত হ'বনে ঠিক আছে এতিয়া আজিলৈ ইমানতে সমাপ্ত কৰিছো তোমালোকৰ এইটো ভাগ নেক্সট ভাগটোত আমি বাকিটা প্ৰশ্ন কৰি দিম ইয়াত আমি তোমালোকৰ প্ৰশ্নখিনি বহুত দীঘল আছিল ন সেইকাৰণে প্ৰশ্ন বেছি নগল মানে তোমালোকৰ প্ৰথম যোনটো প্ৰশ্ন কৰিলো হেতুটো মধ্যপদটো বিস্তাৰ কৰা হেতু আছিলে স্টেপটো আছিলে হেতু কাৰণে বেছি সময় লাগিলে একো নাই আমি নেক্সট পদটোত বাকিখিনি প্ৰশ্ন সেই তোমালোকৰ হেড কৰি দিম এতিয়া ইয়াতে তোমালোকৰ যোনটো আমাৰ এইটো ভাগ এটা সমাপ্ত কৰিছো আশা কৰো তোমালোকে সব বুজি পালা যোনটো বুজি নাই পোৱা তোমালোকে আমাক মানে কমেন্ট সেকশনত জনাবা আমি কৈ দিম মই তোমালোকক সব ডাউটকে সলভ কৰি দিম মই জাস্ট কবা যে এইটো বুজি পোৱা নাই এইটো মোৰ এইটো ডাউট আছে জাস্ট কবা তোমালোকে হ'ব আজিলৈ ইমানে ধন্যবাদ আমি এটা নেক্সট ভাগত আকৌ লগ পাম হ'ব